নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো এসএআইটি ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট সম্পৰ্কে আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ তৃতীয় অধিভাগ তো এই ভিডিঅ'ত আমি আলোচনা কৰিম সোশ্যাল সায়েন্সৰ সিলেবাস অনুসৰি কনস্টিটিউশন অফ ইন্ডিয়া এণ্ড ইটস ইম্পৰ্টেন্স যে ভাৰতীয় সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা তো এই বিষয়টি দুটা ভিডিঅ'ত আমি আলোচনা কৰিম যেটো বিষয়টো অলপ দীঘলীয়া হয় এটা ভিডিঅ'ত আলোচনা কৰাত কিছু অসুবিধা হ'ব যথেষ্ট দীঘলীয়া হ'ব ভিডিঅ'টি সেইবাবে দুটা ভিডিঅ'ৰ জৰিয়তে আমি এই বিষয়টি আলোচনা কৰিম তো আজি ভিডিঅ'ত আমি সংবিধান কি আৰু ইয়াৰ কি প্ৰয়োজনীয়তা আছে সেই বিষয়ে আমি আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ভাৰতীয় সংবিধানৰ ওপৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে বা কোনবিলাক ইম্পৰ্টেন্ট পইণ্ট হ'ব ইয়াৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি এই সকলোবিলাক আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো এই টপিকটো আমি এসএআইটি টেক্সটৰ পৰা আমি আলোচনা কৰিম চেপ্টাৰটোৰ নাম হৈছে সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা সো সংবিধান মানে কি আপোনালোকে নিশ্চয় জানেই সকলোৱে যে সংবিধান মানে হৈছে কিছু নীতি নিয়মৰ সমষ্টি যিকোনো খেল এখন হলেও তাত কিছু নীতি নিয়মৰ মাজেৰে খেলবিলাক অনুষ্ঠিত কৰা হয় যাতে খেলখনৰ মাজত কোনো ধৰণৰ বিশৃংখল নহয় কোনো ধৰণৰ খেলিমেলি নহয় সেইবাবে আমাক কিছু নীতি নিয়মৰ প্ৰয়োজন হয় ঠিক তেনেদৰে আমাৰ ঘৰৰ কথা যদি আমি কওঁ আমাৰ ঘৰখনতো কিছু নীতি নিয়ম থাকে যেনে খোৱাৰ পৰা আৰম্ভ কৰি শুৱালৈকে বাহিৰত ঘূৰা ফুৰা এই সকলোবিলাকৰ কিছু নীতি নিয়ম থাকে পৰিয়ালভেদে ইয়াৰ নীতি নিয়মবিলাকো কিছু বেলেগ বেলেগ হয় গতিকে এই নীতি নিয়মবিলাক ঘৰৰ মুৰব্বীজনে বনায় আৰু সেইবিলাক আমি পালন কৰিব লাগে ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰখনো যাতে সুচাৰুৰূপে চলে তাৰ বাবে কিছু নীতি নিয়ম বনোৱা হয় আৰু ইয়াকে কোৱা হয় সংবিধান বুলি গতিকে এই নীতি নিয়ম বা আইন কানুনবিলাক লিখিত বা অলিখিত ৰূপত থাকে এই বিষয়ে আমি আলোচনা কৰিম গতিকে ৰাষ্ট্ৰ এখন বা দেশ এখন পৰিচালনা কৰাৰ বাবে যাতে কোনো ধৰণৰ বিশৃংখল নহয় সকলোবিলাক নীতি নিয়মৰ মাজেৰে হয় তাৰ বাবে কিছু নীতি নিয়ম আইন কানুন ৰচনা কৰা হয় আৰু এইবিলাককে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয় গতিকে সংবিধানখনক ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন বুলিও কোৱা হয় যে সংবিধান এখন ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ আইন তাৰ ওপৰত আৰু কোনো আইন নাথাকে গতিকে সংবিধানৰ কিছুমান বৈশিষ্ট্য ইয়াত উল্লেখ কৰা আছে যে সংবিধান হল কিছুমান আইন আৰু নীতিৰ নিয়মৰ সমষ্টি এই বিষয়ে আমি আলোচনা কৰিলো যে সংবিধান মানে হৈছে কিছু নীতি আৰু নিয়ম থাকিব তাৰ সমষ্টি যে আমাৰ দেশখনত যাতে কোনো ধৰণৰ বিশৃংখল নহয় তাৰ বাবে কিছুমান নীতি নিয়ম দিয়া হয় আৰু ইয়াকে সংবিধান বুলি কোৱা হয় এটো আৰু প্ৰথম বৈশিষ্ট্য দ্বিতীয় বৈশিষ্ট্যটো হৈছে সাধাৰণতে সংবিধানৰ আইন কানুন নীতি নিয়মবোৰ লিখিত ৰূপত থাকে সাধাৰণ অৰ্থত আমি চাব গ'লে প্ৰায়বিলাক ৰাষ্ট্ৰৰে এই সংবিধানবিলাক লিখিত ৰূপতে আছে কিন্তু অলিখিত ৰূপতো আছে সেই বিষয়ে আমি অলপ পিছত আলোচনা কৰিম 3 নম্বৰত কোৱা হৈছে যে সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰে যে চৰকাৰৰ কিছুমান বিভাগ আছে ইয়াতে তিনিটা মূল বিভাগ থাকে এখন চৰকাৰৰ বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা তো এই বিষয়ে আমি অলপ পিছতে আলোচনা কৰিম গতিকে এই তিনিটা বিভাগৰ মাজত সংবিধানে কাম-কাজবিলাক ভাগ কৰি দিয়া হয় আৰু নিজৰ নিজৰ কামবিলাক এই বিভাগসমূহে নিয়াৰিকৈ কৰে গতিকে কোনো ধৰণৰ যাতে খেলিমেলি নহয় তাৰ বাবে এই তিনিটা বিভাগৰ মাজত বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত কামবিলাক ভাগ কৰি দিয়া হয় আৰু এইবিলাক সংবিধানৰ মতেই হয় সংবিধানত যেনেদৰে লিখা আছে সেইমতে তেওঁলোকৰ দায়িত্ববিলাক পালন কৰে আৰু সেইবাবে আমাৰ ৰাষ্ট্ৰখন বা যিকোনো এখন ৰাষ্ট্ৰ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে বা তাৰ মানুহবিলাকে শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰে তো ইয়াৰ পিছৰ বৈশিষ্ট্যটো হৈছে সংবিধানে নাগৰিকৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিয়া আৰু কৰ্তব্যসমূহ প্ৰদান কৰে এতিয়া সংবিধানে কিন্তু নাগৰিকসকলক এখন দেশৰ যিবিলাক নাগৰিক তেওঁলোকৰ অধিকাৰবিলাক ৰক্ষণাবেক্ষণ দিয়ে যে আমাৰ যিমানবিলাক অধিকাৰ আছে সেই অধিকাৰবিলাক আমাক সংবিধানে দিছে শিক্ষাৰ প্ৰতি আমাৰ অধিকাৰ আছে স্বাস্থ্যৰ প্ৰতি আমাৰ অধিকাৰ আছে এই অধিকাৰবিলাক আমাক কোনে দিছে আমাক সংবিধানে দিছে সংবিধানত লিখা আছে বাবে আমি এই অধিকাৰবিলাক পাইছো নহলে আমি এই অধিকাৰৰ পৰা হয়তো বঞ্চিত হ'ব লগা হলেতেন আৰু ইয়াৰ উপৰিও যদি আমি কেতিয়াবা আমাৰ এই অধিকাৰৰ পৰা বঞ্চিত হৈছো তেনেহলে এই অধিকাৰবিলাকৰ ৰক্ষণাবেক্ষণ কোনে দিব সংবিধানে দিব যদি আমি অধিকাৰ পোৱা নাই তেনেহলে আমি সংবিধানৰ মতে আমি ন্যায়ালয়ৰ কাষ চাপিব পাৰো গতিকে অধিকাৰবিলাক আমাক সংবিধানে দিছে আৰু এই অধিকাৰবিলাক ৰক্ষণাবেক্ষণ কোনে দিয়ে সংবিধানেই দিয়ে তো ইয়াৰ পিছৰ বৈশিষ্ট্যটো হৈছে সংবিধান পৰিৱৰ্তনশীল যে সংবিধান এখন ফিক্স নহয় যে যিখন বনোৱা হৈছে সেইখনে যে সদায় থাকিব তেনেধৰণৰ নহয় সময়ৰ লগে লগে সমাজৰ প্ৰয়োজন অনুসৰি আমাৰ সংবিধানবিলাক সংশোধন কৰা হয় পৰিৱৰ্তন কৰা হয় গতিকে সংবিধানৰ পৰিৱৰ্তনৰ কিছুমান প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াবিলাকৰ মাজেৰে যাব আমাৰ পাৰ্লিয়ামেণ্টত সেইবিলাক উত্থাপন হ'ব লাগিব সেইবিলাকত সঁহাৰি পাব লাগিব তেতিয়াহে সংবিধানবিলাক সংশোধন কৰিব পাৰে এইটো যথেষ্ট এটা দীঘলীয়া এটা প্ৰচেছ হয় গতিকে সংবিধানবিলাক পৰিৱৰ্তনশীল হয় আৰু এই যে পৰিৱৰ্তন কৰাৰ যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো সংশোধন বুলি কোৱা হয় ইংৰাজীত ইয়াক এমেন্ডমেন্ট বুলি কোৱা হয় গতিকে কনস্টিটিউশন এমেন্ডমেন্ট বুলি আপোনালোকে শুনিছে যে কনস্টিটিউশন এমেন্ডমেন্ট মানে সংবিধান সংশোধন গতিকে পৰিৱৰ্তন হোৱাটোকে সংশোধন হোৱা বুলি কোৱা হয় তো এইখিনি আছিল ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে যে সংবিধান এখনত কি বৈশিষ্ট্য থাকে এতিয়া সংবিধানৰ প্ৰয়োজনীয়তা কি যে কিয় আমাক সংবিধানখন লাগে বা সংবিধান নাথাকিলে আমাৰ কি ক্ষতি হ'ব
তো ইয়াতে কেইটামান প্ৰয়োজনীয়তা ইয়াতে দিয়া হৈছে যে প্ৰথমটো ইয়াতে কৈছে যে এখন ৰাষ্ট্ৰত বিভিন্ন সম্প্ৰদায় জাতি উপজাতি ভাষা সংস্কৃতিৰ মানুহে বাস কৰে এতিয়া আমি ভাৰতবৰ্ষৰ কথাই যদি আমি ধৰি লওঁ যে আমাৰ ভাৰতবৰ্ষতো বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে বিভিন্ন জাতি উপজাতিৰ মানুহ আছে বিভিন্ন ভাষা সংস্কৃতিৰ মানুহ আছে এতিয়া বেলেগ বেলেগ সংস্কৃতি ভাষাৰ মানুহ হোৱাৰ লগে লগে আমাৰ কি হ'ব আমাৰ চিন্তাধাৰাও বেলেগ হ'ব আমাৰ মনোভাৱবিলাক বেলেগ বেলেগ হ'ব গতিকে আমাৰ মাজত কিছু বিশৃংখলতা হ'ব মতানৈক্য হ'ব কাৰণ সকলোৰে যেহেতু চিন্তা বেলেগ সকলোৰে মনোভাৱ বেলেগ গতিকে এই বিশৃংখলতাৰ পৰা ৰক্ষা পাবৰ বাবে এই সংবিধানখনৰ প্ৰয়োজন হয় কাৰণ এই সংবিধানে কিছু নিয়ম বান্ধি দিব আৰু সেই নিয়ম মতে সকলোবিলাক ভাষাৰ মানুহে সকলোবিলাক জাতি সকলোবিলাক সম্প্ৰদায়ৰ মানুহে মানি চলিব লাগিব গতিকে বেলেগ বেলেগ ভাষা সম্প্ৰদায় থকা ৰাষ্ট্ৰবিলাকত এখন সংবিধান থকাটো যথেষ্ট গুৰুত্বপূৰ্ণ এটো হ'ল প্ৰথমটো পইণ্ট এতিয়া দ্বিতীয় পইণ্টত কি কৈছে যে দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা সুৰক্ষা দিয়াত সংবিধান এখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে যে অলপ আগতে আমি পালো যে সংবিধানে আমাক কিছুমান অধিকাৰ দিছে বা আমাৰ ব্যক্তিগত স্বাধীনতাও কিছু আমাৰ আছে গতিকে এই অধিকাৰবিলাকক সুৰক্ষা কোনে দিব সংবিধানে দিব কাৰণ সংবিধান নাথাকিলে আমাৰ সেই অধিকাৰৰ পৰা আমি বঞ্চিত হলহেঁতেন আৰু সংবিধানত এইবিলাক লিপিবদ্ধ আছে লিখা আছে বাবে আমি অধিকাৰবিলাক পাইছো বা নাপালেও আমি তাক দাবী কৰিব পাৰিছো গতিকে এই ৰক্ষণাবেক্ষণ কোনে দিয়ে সংবিধানে দিয়ে গতিকে ইয়াৰ বাবেও আমাৰ প্ৰয়োজনীয়তা আছে এখন সংবিধানৰ ইয়াৰ উপৰিও কোৱা হৈছে যে নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে কিছুমান অধিকাৰৰ একান্ত প্ৰয়োজন গতিকে আমাৰ ব্যক্তিত্ব যদি বিকাশ হ'ব লাগে পাৰ্সোনেলিটি ডেভেলপমেন্ট যদি হ'ব লাগে তেতিয়াহ'লে আমাক কিছুমান অধিকাৰ লাগিব যেনে আমাক শিক্ষাৰ অধিকাৰ লাগিব শিক্ষা আমি পালেহে আমি পাৰ্সোনেলিটি আমাৰ ডেভেলপ হ'ব গতিকে এনেধৰণৰ যিমানবিলাক অধিকাৰ আছে এই অধিকাৰবিলাক আমাক সংবিধানেই দিব গতিকে সেইভাবে আমাক সংবিধানৰ প্ৰয়োজনীয়তা আছে তৃতীয়তে কোৱা হৈছে যে এখন গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থাত নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁৰ পছন্দৰ নেতাক নিৰ্বাচন কৰি চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব সংবিধানে প্ৰদান কৰিছে গতিকে আমি প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি আমি এজন নেতাক পছন্দ কৰি নিৰ্বাচন কৰি চৰকাৰ পৰিচালনাৰ দায়িত্ব আমি দিওঁ গতিকে এই দায়িত্ব যে আমাক দিয়া হৈছে এই দায়িত্ব আমাক কোনে দিছে এই দায়িত্ব আমাক সংবিধানেই দিছে সংবিধানত উল্লেখ কৰা আছে এই কথাবিলাক যে সম্পূৰ্ণ দায়িত্ব নাগৰিকসকলে যিজন ব্যক্তিক নিৰ্বাচিত কৰিব তেওঁৱে চৰকাৰ চলাব বা তেওঁৱে চৰকাৰখন পৰিচালনা কৰিব গতিকে এই দায়িত্বটো কিন্তু আমাক সংবিধানে দিছে এতিয়া চতুৰ্থত কি কোৱা হৈছে যে সংবিধানে চৰকাৰৰ ক্ষমতাও নিয়ন্ত্ৰণ কৰে এতিয়া আমি চৰকাৰ এখন বনাই দিলো আমি নিৰ্বাচিত কৰি চৰকাৰ এখন বনাই দিলো তাৰ পিছত চৰকাৰৰ কি থাকিব ক্ষমতা থাকিব এতিয়া চৰকাৰে ইচ্ছা কৰিলে তেওঁলোকৰ ক্ষমতাবিলাক মিসইউজ কৰিব পাৰে গতিকে চৰকাৰে যাতে তেওঁলোকৰ ক্ষমতাবিলাক মিসইউজ কৰিব নোৱাৰে তাৰ বাবে সংবিধানত এইবিলাক লিপিবদ্ধ কৰা আছে সংবিধানত এইবিলাক কথা উল্লেখ কৰা আছে আৰু চৰকাৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰে যে চৰকাৰে যি ইচ্ছা তাকেই কৰিব নোৱাৰে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব হেও নিশ্চিত কৰে গতিকে সংবিধানত এই কথাটো উল্লেখ কৰা আছে যে চৰকাৰৰ বিভিন্ন বিভাগবিলাকৰ কাম কোনটো বিভাগৰ কি কাম থাকিব হেয়া সকলোবিলাক লিপিবদ্ধ কৰা আছে সংবিধানতে চৰকাৰৰ কি ক্ষমতা চৰকাৰৰ কাৰ্যাৱলী তেওঁলোকৰ নিয়ন্ত্ৰণ পদ্ধতিসমূহ গোটেইবিলাক সংবিধানতে লিপিবদ্ধ কৰা আছে গতিকে সেইভাবে আমি দেখা পাওঁ যেতিয়া অন্যায় হয় চৰকাৰে কিবা অন্যায় কৰে তেতিয়া সাংবিধানিক পদ্ধতিৰে তাক নিয়ন্ত্ৰণ কৰা হয় আৰু যদি তেনেধৰণৰ কোনো ব্যৱস্থা নাথাকিলেতেন তেতিয়াহ'লে চৰকাৰে তেওঁলোকৰ যি ক্ষমতা সেই ক্ষমতাবিলাকৰ অপব্যৱহাৰ কৰিলেহেঁতেন এতিয়া পঞ্চমত কি কোৱা হৈছে সংবিধানে ৰাষ্ট্ৰ এখনক সুপৰিকল্পিতভাৱে পৰিচালনা কৰাত সহায় কৰে গতিকে ৰাষ্ট্ৰ এখন যাতে ভালদৰে পৰিচালনা হয় তাৰ বাবে সংবিধানখনে যথেষ্ট সহায় কৰে গতিকে ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'বলৈ সংবিধানে চৰকাৰৰ তিনিটা অংগ যেনে কাৰ্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত দায়িত্বসমূহ ভগাই দিয়ে সো অলপ আগতে আমি পাইছিলোঁ যে বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা চৰকাৰৰ এই তিনিটা অংগৰ মাজত দায়িত্ববিলাক ভাগ কৰি দিয়ে যাতে কোনো ধৰণৰ খেলিমেলি নহয় চৰকাৰখনে ভালদৰে ৰাষ্ট্ৰখন পৰিচালনা কৰিব পাৰে গতিকে এই কথাবিলাক ক'ত উল্লেখ কৰা আছে এই কথাবিলাকো সংবিধানতে উল্লেখ কৰা আছে গতিকে বিধানমণ্ডলৰ কি কাম বিধানমণ্ডলে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে আৱশ্যকীয় আইন প্ৰণয়ন কৰে কাৰ্যপালিকাই কি কৰে বিধানমণ্ডলে যিবিলাক আইন প্ৰণয়ন কৰিছে বা যিবিলাক আইন বনাইছে সেইবিলাক আইনসমূহ কাৰ্যকৰী কৰে আৰু ন্যায়পালিকাই কি কৰে বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ সংবিধানৰ সন্মত হৈছে নে নাই বা তাক চালিজাৰি চাই আৰু বিচাৰ ব্যৱস্থাৰ পৰিচালনা কৰে গতিকে এই কামখিনি থাকে বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ তো ইয়াতে এই বিষয়ে বেছি ডিটেইলছত দিয়া নাই চেপ্টাৰটোত গতিকে অলপ থুলমূলকৈ মই আপোনাক এই বিষয়ে অলপ জনাইছোঁ যে বিধানমণ্ডল মানে কি কাৰ্যপালিকা মানে কি ন্যায়পালিকা মানে কি এই লোকৰ কি কাম কাজ সেই বিষয়ে মই অলপমান আপোনাক এটা ডায়াগ্ৰামৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম সো যিকোনো চৰকাৰ কেন্দ্ৰীয় চৰকাৰ হওক বা ৰাজ্য চৰকাৰ হওক তিনিটা আমাৰ অংগ থাকিব
সো প্ৰথমটো হৈছে বিধানমণ্ডল যাক ইংৰাজীত লেজিসলেচাৰ বুলি কয় লেজিসলেচাৰ অফ পাৰ্লিয়ামেন্ট তাৰ পিছত এক্সিকিউটিভ মানে কাৰ্যপালিকা আৰু ন্যায়পালিকা মানে হৈছে জুডিচিয়াৰী এই তিনিটা আমাৰ অংগ থাকে সেন্ট্ৰেল গভৰ্নমেন্টৰ থাকিব আৰু ষ্টেট গভৰ্নমেন্টৰ থাকিব গতিকে সেন্ট্ৰেল গভৰ্নমেন্টৰ যদি লেজিসলেচাৰ বুলি কোৱাৰ লগে লগে তাত কোন থাকিব তাত থাকিব লোকসভা থাকিব আৰু ৰাজ্যসভা থাকিব গতিকে লোকসভা আৰু ৰাজ্যসভা হৈছে লেজিসলেচাৰ বিধানমণ্ডল বুলি ক'লে আমি লোকসভা আৰু ৰাজ্যসভাৰ কথা আমি জানিম সেন্ট্ৰেল গভৰ্নমেন্টৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত তো এওঁলোকৰ কাম কি এওঁলোকৰ কাম হৈছে ল বনোৱা ল মেকিং কৰা কামটো হৈছে লোকসভা আৰু ৰাজ্যসভা আপোনালোকে জানে যে পাৰ্লিয়ামেন্টত এইবিলাক ল বিলাক আমাৰ পাছ হয় নতুন ল কিবা বনাব লাগিলে পাৰ্লিয়ামেন্টতে সেই নতুন ল বিলাক বনোৱা হয় গতিকে লেজিসলেচাৰ বা বিধানমণ্ডলৰ কাম হৈছে আইন বনোৱা আৰু ইয়াত কোন জড়িত থাকে লোকসভা আৰু ৰাজ্যসভা এইবিলাক জড়িত হৈ থাকে এতিয়া এই যে আইনবিলাক বনোৱা হল বনোৱাৰ পিছত সেইবিলাক কাৰ্যকৰী কৰিব লাগিব তো সেই কামটো কাৰ থাকে এক্সিকিউটিভৰ থাকে কাৰ্যকৰী থাকিব আৰু কাৰ্যকৰীত কোন থাকিব প্ৰেসিডেন্ট থাকিব ভাইস প্ৰেসিডেন্ট থাকিব আৰু কেবিনেট যিবিলাক মিনিষ্টাৰ্ছ আছে সেই মিনিষ্টাৰ্ছসকল এওঁলোকে এক্সিকিউট কৰে সেই আইনবিলাক প্ৰণয়ন কৰা দায়িত্ব কোন কাৰ থাকে এই এক্সিকিউটিভৰ থাকে কাৰ্যপালিকাৰ থাকে গতিকে এওঁলোকৰ কাম হৈছে যিবিলাক ল বনোৱা হৈছিল লেজিসলেচাৰত বা বিধানমণ্ডলত সেই ল বিলাক এওঁলোকে কাৰ্যকৰী কৰে এতিয়া 3 নম্বৰ ভাগটো হৈছে জুডিচিয়াৰী যাক ন্যায়পালিকা বুলি কোৱা হয় এতিয়া ন্যায়পালিকাৰ কি কাম এতিয়া যিবিলাক আইন বনোৱা হৈছে লেজিসলেচাৰত আৰু যিবিলাক এক্সিকিউটিভে সেইবিলাক কাৰ্যকৰী কৰিছে সেইবিলাক ঠিকমতে কাৰ্যকৰী হৈছে নে হনাই তাক মানি চলা হৈছে নে হনাই নে কোনোবাই তাক উলংঘা কৰিছে সেইবিলাক চোৱাচিতা কোনে কৰিব জুডিচিয়াৰী কৰিব বা ন্যায়পালিকাই কৰিব গতিকে ন্যায়পালিকা বুলি কোৱাৰ লগে লগে তাত আমাৰ সুপ্ৰিম কোৰ্টৰ কথা থাকিব হাই কোৰ্টৰ কথা থাকিব ডিস্ট্ৰিক্ট কোৰ্টৰ কথা থাকিব গতিকে এইবিলাক হৈছে জুডিচিয়াৰীত পৰিব এওঁলোকৰ কাম হৈছে যিমানবিলাক আমাৰ কনফ্লিক্ট হ'ব এক্সিকিউটিভ আৰু লেজিসলেচাৰৰ মাজত সেই কনফ্লিক্ট বিলাক জুডিচিয়াৰীয়ে মীমাংসা কৰিব লাগিব তাৰ উপৰি আমাৰ জনসাধাৰণৰ মাজত যদি কিবা ডিসপুট হয় কিবা কাজিয়া হয় আইন যদি কোনোবাই অমান্য কৰিছে যিবিলাক সংবিধানত উল্লেখ কৰা আছে সেইবিলাক যদি আমি ভায়োলেট কৰিছো তেতিয়াহলে আমাক শাস্তি দিয়া বা এইবিলাক মীমাংসা কৰাৰ দায়িত্ব থাকে জুডিচিয়াৰীৰ গতিকে এই তিনিটা প্ৰধান অংগ থাকে এই অংগকেইটাই আমাৰ চৰকাৰখন ভালদৰে পৰিচালনা কৰি থাকে আৰু নিজৰ কামবিলাক কৰে এই গোটেইবিলাক কথা ক'ত উল্লেখ কৰা আছে সংবিধানৰ উল্লেখ কৰা আছে এতিয়া ঠিক তেনেদৰে আমি যদি ৰাজ্য চৰকাৰৰ কথা চাওঁ ষ্টেট গভৰ্নমেন্টৰ কথা সেই একেই সেই তিনিটা অংগই আছে লেজিসলেচাৰ আছে বিধানমণ্ডল এক্সিকিউটিভ আছে কাৰ্যপালিকা আৰু এইফালে আছে জুডিচিয়াৰী ন্যায়পালিকা এতিয়া ষ্টেট গভৰ্নমেন্টত লেজিসলেচাৰ বুলি ক'লে আমি এসেম্বলিৰ কথা পাম যেটো লেজিসলেটিভ এসেম্বলি বুলি কোৱা হয় আৰু কিছুমান ষ্টেটত আমাৰ লেজিসলেটিভ কাউন্সিলো থাকে আপাৰ হাউস থাকে আৰু কিছুমানত নাথাকে গতিকে যি কি নহওক বিধানমণ্ডল বুলি ক'লে আমি লেজিসলেটিভ এসেম্বলিৰ কথা আমি পালো এতিয়া এওঁলোকে কি কৰিব আইনবিলাক বনাব ষ্টেট গভৰ্নমেন্টৰ ক্ষেত্ৰত গতিকে এই আইনবিলাক বনোৱাৰ পিছত কাৰ্যপালিকাই সেইবিলাক কাৰ্যকৰী কৰিব গতিকে এক্সিকিউটিভ বুলি কোৱাৰ লগে তাত গভৰ্ণৰৰ কথা আহিব চিফ মিনিষ্টাৰৰ কথা আহিব কাউন্সিল অফ মিনিষ্টাৰ্ছ বিলাকৰ কথা আহিব গতিকে এইখিনি থাকিব আমাৰ ষ্টেট গভৰ্নমেন্টৰ ক্ষেত্ৰত আৰু এওঁলোকৰ মাজত যদি কিবা ডিসপুট হয় বা আমাৰ সাধাৰণ জনতাই যদি কিবা আইন ভায়োলেট কৰে বা আইন অমান্য কৰে তেতিয়াহলে এইবিলাক মীমাংসা কোনে কৰিব জুডিচিয়াৰী সিস্টেমে কৰিব ন্যায়পালিকাই কৰিব ইয়াতে হাই কোৰ্টৰ কথা আহিব ডিস্ট্ৰিক্ট কোৰ্টৰ কথা আহিব বা আদাৰ কোৰ্টৰ কথা আহিব গতিকে এওঁলোকে এইবিলাক মীমাংসা কৰে তো এই তিনিটা অংগই ষ্টেট গভৰ্নমেন্টে হওক বা সেন্ট্ৰেল গভৰ্নমেন্টে হওক পৰিচালনা কৰে তো কিছুমান অতিৰিক্ত আপোনালোকে কথা জানি থৈ দিব যেনে হাই কোৰ্ট আমাৰ কিমানখন হাই কোৰ্ট আছে এনে ধৰণৰ প্ৰশ্ন আহে কেতিয়াবা তো আমাৰ 25 হাই কোৰ্ট আছে ভাৰতবৰ্ষত তো এইবিলাক প্ৰশ্ন কেতিয়াবা অহা দেখা যায় ঠিক তেনেদৰে ভাৰতবৰ্ষৰ চিফ জাষ্টিস কোন তো সেই প্ৰশ্নটো আহিব পাৰে তো এই প্ৰশ্নটো আমি কেইদিনমান আগত কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনাও কৰিছিলোঁ সো তেওঁৰ নাম আছিল এন.ভি. ৰমনা গতিকে এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব কিছু অতিৰিক্ত নলেজ আপোনালোকৰ থাকিব লাগিব বা জেনেৰেল নলেজবিলাক আপোনালোকে জানি থব লাগিব সো নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে বিধানমণ্ডলৰ কি কাম কাৰ্যপালিকাৰ কি কাম বা ন্যায়পালিকাৰ কি কাম সো ইয়াৰ পৰা ইয়াত উল্লেখ কৰা হৈছে যে সংবিধানে যদি জনসাধাৰণৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব নোৱাৰে বা অক্ষম হয় তেতিয়াহলে জনসাধাৰণে সেইবিলাক মানি ল'বলৈ টান পায় আৰু জনসাধাৰণৰ মাজত খবৰ সৃষ্টি হয় তেনেধৰণৰ বহুতো আমাৰ আন্দোলন হৈছে প্ৰতিবাদ হৈছে এইবিলাক হৈয়ে থাকে আমাৰ গতিকে এই যিবিলাক বিক্ষোভ হ'ব বা বিদ্ৰোহ হ'ব ইয়াৰ অৰ্থ এইটোৱে যে সমাজখনে পৰিৱৰ্তন বিচাৰে সেই আইনটো মানি ল'ব বিচৰা নাই তেতিয়া চৰকাৰে এইবিলাক কথা বিবেচনা কৰে আৰু সেই আইনবিলাক সংশোধন কৰাৰ বাবে চেষ্টা কৰে যে আমাৰ সমাজখনত এই আইনটোৱে খাপ খোৱা নাই গতিকে এইটো অলপ সলনি কৰিব লাগিব তেতিয়া এই আইনবিলাক কি কৰা হয় সংশোধন কৰা হয়
তো ইয়াতে কেইটামান উদাহৰণ দিয়া হৈছে, বিশেষ প্ৰয়োজন নহয়, তথাপি জানি থলে ভাল যে নেপালৰ জনসাধাৰণে ৰাজতন্ত্ৰ আঁতৰাবৰ বাবে 2006 চনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰিছিল। আগত ৰাজতন্ত্ৰ আছিল, ৰজাৰ শাসন চলিছিল। তো 2006 চনত তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতিবাদ কৰিছিলে আৰু 2 বছৰ পিছত মানে 2008 চনৰ এপ্ৰিল মাহত তেওঁলোকে গণতান্ত্ৰিক নিৰ্বাচন হয় আৰু ৰাজতন্ত্ৰ অৱসান ঘটাই নেপালত গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা হয়। ঠিক তেনেদৰে আমি আন এখন চুবুৰীয়া ৰাজ্যৰ কথা যদি চাওঁ, ভূটানৰ কথা, 2008 চনত নিৰ্বাচন পাতি ইয়াৰ শাসন ব্যৱস্থা জনগণৰ হাতত অৰ্পণ কৰে। গতিকে যদিও ভূটানত ৰজা আছে বা ৰজা থাকিলেও তাত গণতন্ত্ৰই প্ৰতিষ্ঠিত হয় বা গণতান্ত্ৰিকভাৱে তাত সকলোবিলাক হয়। তো ৰজা বা ৰাণী এইবিলাক নামমাত্ৰ শাসনকৰ্তাহে। তো এইফালে এখন ছবি আপোনালোকে দেখিছে, এগৰাকী মহান নেত্ৰী আছিলে ম্যানমাৰৰ, নাম হৈছে আং চান ছুকি। তেখেতৰ নেতৃত্বতে ম্যানমাৰত 2010 চনত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হয়। গতিকে এইগৰাকী মহান নেত্ৰীক 1991ত শান্তিৰ নোবেল বঁটাও দিয়া হৈছিলে। তো এইবিলাক জেনেৰেল নলেজৰ বাবে আপোনালোকে জানি থ'ব। তো ইয়াৰ পিছত সংবিধানৰ প্ৰকাৰ, যে সংবিধান কি কি প্ৰকাৰৰ আছে সেই বিষয়ে ইয়াতে আমি আলোচনা কৰিম। যে সকলোবিলাক ৰাষ্ট্ৰতে কিন্তু সংবিধান একে নহয়, ৰাষ্ট্ৰ বিশেষে সংবিধান বেলেগ বেলেগ হোৱা দেখা যায়। গতিকে আমি সংবিধানৰ কি কি প্ৰকাৰৰ হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমটো হৈছে লিখিত সংবিধান, যে যিবোৰ সংবিধান লিখিত ৰূপত থাকে সেইবিলাকে হৈছে লিখিত সংবিধান। গতিকে পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে কিন্তু লিখিত সংবিধানে আছে, বেছিভাগ ৰাষ্ট্ৰতে ৰিটেন কনষ্টিটিউশ্যন আছে, লিখিত সংবিধান আছে। গতিকে লিখিত সংবিধানৰ যদি আমি বৈশিষ্ট্য চাওঁ তেনেহ'লে লিখিত সংবিধানবিলাক স্পষ্ট হয়, যিহেতু লিখিত স্পষ্টভাৱে লিখা থাকে যে এইবিলাক আইন বনোৱা হৈছে, এইবিলাক নীতি নিয়ম মানি চলিব লাগিব, স্পষ্টভাৱে লিখা থাকে যিহেতু লিখিত। আৰু এই লিখিত সংবিধানবিলাকৰ ৰচনাকাল, কেতিয়া ইয়াক ৰচনা কৰা হৈছে বা ৰচনাকাৰী সম্বন্ধে অৱগত আমি হ'ব পাৰোঁ, কিমান চনত এইটো আইন বনোৱা হৈছে, কিমান চনত এই আইন সংশোধন কৰা হৈছে, সকলোবিলাক লিপিবদ্ধ থাকে। গতিকে আমি স্পষ্টভাৱে সকলোবিলাক জানিব পাৰোঁ। তলত ইয়াতে চাব যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান। এইটো মনত ৰাখিব যে আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন। তো তাৰ উপৰিও ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ছুইজাৰলেণ্ড, ফ্ৰান্স এই সকলোবিলাক ৰাষ্ট্ৰতে লিখিত সংবিধানে প্ৰচলন হৈ আছে। তো ইয়াৰ পিছত আহিব অলিখিত সংবিধান। যিহেতু আমি অলপ আগতে পালোঁ যে বেছিভাগ ৰাষ্ট্ৰতে লিখিত সংবিধানেই আছে, কিন্তু ব্যতিক্ৰম হৈছে ইংলেণ্ডৰ সংবিধানখন। ইংলেণ্ডৰ সংবিধানৰ কোনো লিখিত ৰূপ নাই। ইয়াতে বানানটো ভুল হৈছে, অলিখিত ৰূপ নাই বুলি কৈছে, কিন্তু এইটো লিখিত হ'ব যে ইংলেণ্ডৰ সংবিধানৰ কোনো লিখিত ৰূপ নাই, অলিখিত অৱস্থাতে আছে। গতিকে অলিখিত সংবিধানৰ কেনেধৰণৰ বৈশিষ্ট্য আছে, যে অলিখিত সংবিধানবিলাক বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি, ৰীতি নীতি, ঐতিহ্য, পৰম্পৰা এইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে এই সংবিধানবিলাক চলি থাকে। এওঁলোকৰ নীতি নিয়মবিলাক লিখিত অৱস্থাত নাথাকে। সেই সময়ত যিবিলাক প্ৰথা আছিলে, পদ্ধতি আছিলে, যিবিলাক ৰীতি নীতি আছিলে, যিবিলাক পৰম্পৰা তেওঁলোকৰ আছিল, সেইবিলাকৰ ওপৰত বেছ কৰিয়ে তেওঁলোকে সংবিধানখন বনায় আৰু তেনেদৰে তেওঁলোকে চলি থাকে। গতিকে মৌখিকভাৱে বুলি আমি ক'ব পাৰোঁ তেওঁলোকৰ কোনো লিখিত ৰূপ নাথাকে। গতিকে মনত ৰাখিব, অলিখিত সংবিধানৰ উদাহৰণ বুলি ক'লে আমি ইংলেণ্ডৰ কথা মনত ৰাখিব লাগিব। এতিয়া ইয়াৰ পিছত আছে নমনীয় সংবিধান। ইয়াতে বানানটো ভুল হৈ আছে, এইটো হ'ব নমনীয় সংবিধান, যাক ইংৰাজীত ফ্লেক্সিবল কনষ্টিটিউশ্যন বুলি কোৱা হয়। যেনেদৰে আমি ইংলেণ্ডৰ কথা পালোঁ অলিখিত সংবিধান, ঠিক তেনেদৰে ইংলেণ্ডৰ সংবিধানখন ফ্লেক্সিবল হয়, নমনীয় হয়। গতিকে নমনীয় মানে এই সংবিধানবিলাক প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ জৰিয়তে ইয়াক সংশোধন কৰিব পাৰে। কিবা যদি সলনি কৰিব লগা হয় বহুত বেছি টান নহয়, বহুত বেছি জটিল প্ৰক্ৰিয়া নহয়, সাধাৰণ আইন প্ৰণয়নৰ জৰিয়তে ইয়াক এই সংবিধানবিলাক সলনি কৰিব পাৰে, সংশোধন কৰিব পাৰে। গতিকে সহজতে যিহেতু ইয়াক সংশোধন কৰিব পৰা যায়, সেইবাবে এই সংবিধানবিলাক নমনীয় সংবিধান বুলি কোৱা হয়, ফ্লেক্সিবল বুলি কোৱা হয়। কাৰণ যিহেতু আমি অলপ আগতে পালোঁ যে ইংলেণ্ডৰ সংবিধানখন অলিখিত, গতিকে অলিখিত হোৱাৰ বাবে ইয়াক সংশোধন কৰাত বেছি সময় নালাগে, সেইবাবে এই সংবিধানখন নমনীয় সংবিধান। গতিকে ইংলেণ্ডৰ সংবিধানখন নমনীয় সংবিধানো হয়, তাৰ লগে লগে অলিখিত সংবিধানো হয়। গতিকে ইয়াৰ বৈশিষ্ট্যবিলাক ইয়াত উল্লেখ কৰা আছে যে নমনীয় সংবিধানবিলাক সহজতে সংশোধন কৰিব পাৰে, তাৰ উপৰিও এই লিখিত বা অলিখিত দুয়োটাৰ ওপৰতে থাকিব পাৰে। এনেকুৱা নহয় যে নমনীয় সংবিধান হ'ব লাগিলে অলিখিত অৱস্থাতে থাকিব লাগিব, তেনেধৰণৰ নহয়, যে লিখিত সংবিধানবিলাকো নমনীয় সংবিধান হ'ব পাৰে যদি তাক আমি সাধাৰণ নিয়মৰ জৰিয়তে সলনি কৰিব পাৰোঁ। ইয়াৰ পিছত আছে অনমনীয় সংবিধান, যে কিছুমান সংবিধান সংশোধন কৰিবলৈ বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এতিয়া অলপ আগতে পালোঁ যে কিছুমান সংবিধান সংশোধন কৰাৰ বাবে বিশেষ পদ্ধতিৰ কোনো প্ৰয়োজন নাই, অতি সহজতে আমি সংশোধন কৰিব পাৰোঁ। গতিকে সেইবাবে তাক ফ্লেক্সিবল বুলি কোৱা হয়। আৰু যদি বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়, বহুত জটিল প্ৰক্ৰিয়া হয়, তেতিয়াহ'লে তাক অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন ল'ব পাৰোঁ। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন হৈছে অনমনীয় সংবিধান। ইয়াক সংশোধন কৰাটো যথেষ্ট জটিল হয়, বহুত জটিল প্ৰক্ৰিয়াৰ মাজেৰে ইয়াক সংশোধন কৰিবলগীয়া হয়।
গতিকে ইয়াৰ বৈশিষ্ট্য হৈছে অনমনীয় সংবিধানবিলাক সংশোধন পদ্ধতি অতি জটিল হয় আৰু অনমনীয় সংবিধান সদায় লিখিত ৰূপতে থাকে ই অলিখিত ৰূপত নাথাকে কাৰণ অলিখিত হ'লে তাৰ প্ৰক্ৰিয়াটো সহজ হ'ব যেহেতু ইয়াৰ প্ৰক্ৰিয়াটো জটিল সংশোধন প্ৰক্ৰিয়াটো জটিল সেইবাবে ই সদায় লিখিত ৰূপতে থাকে এতিয়া আমাৰ ভাৰতৰ সংবিধানখন কি সংবিধান নমনীয় নে অনমনীয় তো ভাৰতবৰ্ষৰ সংবিধানখন নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ গতিকে মিশ্ৰিত সংবিধান হয় ইয়াতে কিছু নমনীয় আৰু কিছু অনমনীয় দুয়োটাই লগ হৈ আছে গতিকে এই চেপ্টাৰটোত আমি আলোচনা কৰিলো যে সংবিধান কি ইয়াৰ কি কি ভাগ আছে সংবিধান কেনে ধৰণৰ হয় ইয়াৰ প্ৰয়োজনীয়তা কি এই বিষয়ে আমি আলোচনা কৰিলো গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ সংবিধানৰ বিষয়ে গতিকে সেই ভিডিঅ'তে ইয়াতকৈ আৰু বেছি ইম্পৰ্টেন্ট হ'ব তাত আমি কিছু ইম্পৰ্টেন্ট কথা আলোচনা কৰিম গতিকে এই ভিডিঅ'টিৰ পৰা এতিয়া বিদায় লৈছো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ